ৰাজ্যত অতিপাত বৰষুণ হ'ব পাৰে বুলি আগতীয়াকৈ সাৱধানবাণী জাৰি কৰিছে বতৰ বিজ্ঞান বিভাগে। পৰৱৰ্তী দুটা দিন ৰাজ্যত অধিক বৰষুণ হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। বিশেষকৈ গুৱাহাটী আৰু ইয়াৰ পাৰ্শ্বৱৰ্তী অঞ্চলসমূহত প্ৰবল বৰষুণ হোৱাৰ সম্ভাৱনা আছে পৰৱৰ্তী দুটা দিনত। 20 মেৰ পুৱা 8:30 গুৱাহাটীত 112.5 মিলিমিটাৰ পৰ্যন্ত বৰষুণ হৈছে। প্ৰবল বৰষুণৰ বাবে গুৱাহাটীত ভূমিস্খলন হোৱাৰ সম্ভাৱনা আছে। জনসাধাৰণক এই ক্ষেত্ৰত সাৱধানে থকাৰ আহ্বান জনাইছে প্ৰশাসনে। আমি পুনৰবাৰ আপোনালোকক জনাইছোঁ যিহেতু গুৱাহাটী মহানগৰীত কালি নিশাৰে পৰা অব্যাহত আছে বৰষুণ, এতিয়াও কিনকিনীয়া বৰষুণ অব্যাহত আছে। গতিকে এই বৰষুণ দি থকা কেন্দ্ৰ কৰি এতিয়া বতৰ বিজ্ঞান কেন্দ্ৰই নিৰ্দেশনা জাৰি কৰিছে যে আগন্তুক দুদিনলৈকে গুৱাহাটী মহানগৰীত বৰষুণ অব্যাহত থকাৰ সম্ভাৱনা আছে। বিশেষকৈ গুৱাহাটী মহানগৰী আৰু ইয়াৰ পাৰ্শ্বৱৰ্তী এলেকাসমূহত অনাগত দুটা দিনলৈ বৰষুণ হৈ থকাৰ পূৰ্ণ সম্ভাৱনা আছে। 20 মেৰ পুৱা 8:30 গুৱাহাটীত 112.5 মিলিমিটাৰ পৰ্যন্ত বৰষুণ হৈছে আৰু তাৰ ফলত গুৱাহাটী মহানগৰীত এতিয়া ভূমিস্খলন হোৱাৰ সম্ভাৱনা আছে, যাৰ বাবে জনসাধাৰণক সাৱধানে থকাৰ বাবে আহ্বান জনাইছে প্ৰশাসনে।